ডিজু নৈ বাঢ়নি পানীয়ে প্লাবিত কৰিছে কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল। বাদ পৰি যোৱা নাই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বৰালি গাঁৱৰ পৰা বালিবাট হৈ নিজৰি বামুণী সংযোগী এই লোক নিৰ্মাণ বিভাগৰ পথটো। এই লোক নিৰ্মাণ বিভাগৰ পথটো মিছানৈ বাঢ়নি পানীয়ে বুৰাই পেলাইছে, যাৰ ফলত এই পথটোৰে যাতায়াত ব্যাহত হৈছে, অসুবিধাৰ সন্মুখীন হৈছে। বৰালি গাঁৱৰ বালিবাটেদি নিজৰি বামুণী আদি অঞ্চললৈ নিতৌ চলাচল কৰা স্থানীয় ৰাইজ, ব্যৱসায়ীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু সমান্তৰালকৈ এই পথটোৰ দুই কাষে থকা কৃষিভূমি আৰু উদ্যোগ এলেকাকো সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এই পথটোৰে যাতায়াত কৰাত। আমাৰ লগত এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম। দাদা, পথটো সম্পূৰ্ণৰূপে প্ৰায় একাঠু পানীৰে বুৰাই পেলাইছে। হয়, এয়া নতুন দৃশ্য নহয়। আমি প্ৰতি বছৰে এইটো আমি দৃশ্য চাবলগীয়া হয়। যিমানবাৰ এই অলপ বৰষুণ দিলে আমাৰ মিছা কলংটো পানীৰে বুৰ গ'লে পানীটো ৰিটাৰ্ণ আহি আমাৰ এই খেতি পথাৰ সকলো মানে ডুব যায়। আৰু যাৰ ফলত আমাৰ স্থানীয় যিমান শ্ৰমিকসকল আছে, এইটো গোটেই অঞ্চল ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়, কাৰণ শ্ৰমিকসকলে ৰাতিপুৱা সন্ধিয়া কামত যায়। বহুত বৃদ্ধ লোক আছে, চাব পাৰি আছে, বৃদ্ধ মহিলা আছে, কাম কৰে, লগতে ছাত্ৰ ছাত্ৰীসকলো আছে। তিনিওটা গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল এইখন ৰাস্তাৰে যায় স্কুলত। মিছা যায়, আমাৰ কলিয়াবৰ কলেজ যায়, কলিয়াবৰ হাই ছেকেণ্ডেৰী যায়, এইখন ৰাস্তা একমাত্ৰ। মই আমাৰ বিধায়ক ডাঙৰীয়াক আহ্বান জনাম যে ৰাস্তাটো অলপ ওখ কৰি দিব। ওখ হৈ থাকিব, প্ৰত্যেক বছৰে হ'ব। তাৰফলত চাব পাৰিছে যিহেতু ৰাস্তাটো বেয়া আৰু পানীৰ ফলত শিলসমূহ উটি গ'ল, শিল বালি উটি গৈ পেলাই অকল মাটিটোহে আছে। এই মাটিটো থকাৰ ফলত পুখুৰী সদৃশ গাঁত হৈ গৈছে ৰাস্তাৰ মাজত। পানীটো বৰ্তমান 2-2.5 ফুট 3 ফুট হৈ গৈছে জাগা বুজি, আৰু বহা চান্স আছে। আজি ৰাতি বৰষুণ দিলে প্ৰায় 4-5 ফুট পানী হৈ যাব। অলৰেডি 12খনমান ফেক্টৰী ইণ্ডাষ্ট্ৰী ডুব গৈছে, আৰু ফেক্টৰী ইণ্ডাষ্ট্ৰী ডুব গ'লে মানে আমাৰ শ্ৰমিকসকল বহি যাব লাগিব। চবেই কাম কৰি খোৱা মানুহ হয় না। সেইটো কাৰণে আমাৰ মানে মন্ত্ৰী মহোদয়ক আহ্বান কৰিম যে এইটো বিষয়ে এটা ভাল পদক্ষেপ লওক, আৰু পানীটো যোন পিনি দিয়া আহিছে এটা তাত বানৰ ব্যৱস্থা কৰি দিয়ক, যাতে এই গাঁওবোৰ ৰক্ষা পৰে। হয়, এনেদৰে স্থানীয় লোকে উল্লেখ কৰিলে যে এইটো আজিৰ ঘটনা নহয়, নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। যেতিয়াই মিছা নৈ উফন্দি উঠে, তেতিয়াই মিছা নৈ বাঢ়নি পানীয়ে এই সমগ্ৰ অঞ্চলটো বুৰাই পেলাই। পথটোৰ ওপৰত 2.5 ফুট 3 ফুট পৰ্যন্ত পানী হয়। তেওঁলোকে আহ্বান জনাইছে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তক যে পথটো ওখকৈ সুচল যাতায়াত হ'ব পৰাকৈ অতি সোনকালে নিৰ্মাণ কৰি দিয়ক। কাৰণ এই পথটোৰে বৰালি গাঁৱৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বালিবাটৰ যি উদ্যোগ অঞ্চল আছে, এই উদ্যোগ অঞ্চল হৈ নিজৰি বামুণী আদি বিভিন্ন অঞ্চললৈ এই পথটোৰে দৈনিক কেইবা হাজাৰ লোকে অহা যোৱা কৰে, আৰু তেওঁলোক এনেদৰে প্ৰতি বছৰেই বাৰিষা এনেদৰে পথটো ডুব যোৱাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। সমান্তৰালকৈ এই পথটোৰ দুই কাষে থকা উদ্যোগ ক্ষেত্ৰ আৰু প্ৰায় কেইবাশ বিঘাৰ শালি ধানৰ খেতিও এইবাৰ মিছাজুৰি বাঢ়নি পানীত ডুব গৈছে।